কোনো সাৰি যাব নোৱাৰে। কোনো যদি ভাবিছে যে মই এই কৰ্মবন্ধনৰ পৰা মুক্ত হ'ম, মই যি কৰ্ম কৰিছোঁ সেই কৰ্মৰ কেতিয়াও ফল নুভোগোঁ, সেয়া মানে হ'বই নোৱাৰে। কৰ্মৰ ফল ভুগিবই লাগিব। যোনে যেনেকুৱা কৰ্ম কৰিব তেনেকুৱা ফল ভুগিবই লাগিব এই সংসাৰত, হয়নে? তো বন্ধুসকল, সেইকাৰণে সদায় ঈশ্বৰৰ নিয়ম মতে, ভগৱানৰ নিয়ম মতে বা প্ৰকৃতিৰ যিখিনি নিয়ম, সেই নিয়ম মানি চলি আমি যিখিনি পাইছোঁ তাতে সন্তুষ্ট হৈ যদি আমি জীৱনটো পাৰ কৰোঁ নহয়, আমি তেতিয়া কৰ্মৰ সেই কৰ্মফলত আমি পৰিব নালাগে। আমি প্ৰকৃতিৰ ওচৰত শাস্তিৰ সন্মুখীন হ'ব নালাগে, হয়নে? আমি সদায় শুদ্ধ কৰ্মৰে আগুৱাই যাব লাগে, হয়নে? সদায় সত্যত থাকিব লাগে, সততাৰে কৰ্ম কৰিব লাগে। প্ৰেম, দয়া, ক্ষমা, হয়নে? সহনশীলতা, ধৈৰ্য, শ্ৰদ্ধা, ভক্তি, সমভাৱ, সমদৃষ্টি, এইবিলাক যদি আমি অন্তৰত ৰাখোঁ, মনত ৰাখোঁ, আমাৰ মনলৈ কেতিয়াও বেয়া ভাৱ নাহে।